আৰু মই সদায় কৈ আছোঁ আমি কৰিম, ডিউটি হৈ যাব, চব হৈ যাব, কিন্তু ন্যায় লাগিবই। কিন্তু এইটো এইচবত কম্প্ৰমাইজ নকৰোঁ। হত্যাকাৰী শাস্তি লাগিব, জুবিন গাৰ্গক ন্যায় দিবই লাগিব, লাগিবই। জাষ্টিছ ফৰ জাষ্টিছ ফৰ এইটো সদায় লাগিব। মই শূন্য মৰালৈকে চিঞৰি থাকিম, আপোনালোক থাকিব লাগিব লগত। জাষ্টিছ লৈহে মই জীয়াই থকা অৱস্থাত জুবিনৰ জাষ্টিছ চাই যাম। আৰু মই সদায় কৈ আছোঁ, জুবিনৰ ইমান শ্ৰদ্ধাঞ্জলি প্ৰগ্ৰেমত গৈছোঁ বা মূৰ্তিত গৈছোঁ, মই এটা শপত খাইছোঁ, মই কোনো এটা শ্ৰদ্ধাঞ্জলি বা মূৰ্তিৰ আগত মই চাকি নজ্বলাম। চাকিটো কিয় জ্বলায়? আত্মাৰ শান্তিৰ কাৰণে জ্বলায়। জুবিনৰ আত্মাই শান্তিয়ে পোৱা নাই, চাকি কিয় জ্বলাম মই? জুবিনৰ আত্মাই শান্তি পাব, প্ৰথম চাকিটো জুবিন ক্ষেত্ৰত মই জ্বলাম, কিন্তু তাৰ আগত মই চাকি নজ্বলাম। আত্মাৰ শান্তি কেনেকৈ পাব? জুবিন ইয়াতে ঘূৰি ফুৰিছে যে মই ইমান কৰিলোঁ অসমীয়াৰ কাৰণে, অসমীয়াই মোক আজিলৈকে ন্যায় দিব পৰা নাই। মোক সেই ন্যায় আমাৰ দিয়াটো আমাৰ দায়িত্ব, আমি লাগি থাকিম। তেওঁলোকে যিমানে এখন এখন দৰজা খুলিব চেষ্টা দিয়ে, আমি 10খনকৈ দৰজা বন্ধ কৰি দিম, কিন্তু হত্যাকাৰীৰ ভিতৰত থাকিব লাগিব, শাস্তি পাব লাগিব। সেইটো আমি কেতিয়াও পাহৰি নাযাওঁ। জুবিনৰ কামখিনিও আদৰ্শখিনিও কৰি যাম আৰু এইটো পাহৰি নাযাওঁ। আৰু জুবিনৰ আপোনালোকে কিমানে জানে নাজানে নাজানো, জুবিনে বহুত দুখন কিতাপ আছে, জুবিনৰ কবিতা, সি ধুনীয়া সৰু সৰু কবিতা লিখিছে। আৰু আমাৰ এই যন্ত্ৰটো একমাত্ৰ হৈছিল, জুবিনে আমাক কেতিয়াও মোৰ মিউজিচিয়ান বুলি কোৱা নাছিল, সদায় কৈছিল যে মোৰ এইটো ফেমিলি, মোৰ এইটো পৰিয়াল। আৰু গৰিমাই সদায় কৈছিল যে মোৰ পৰিয়ালটো কেতিয়া ভাঙিব নিদিবা। সেইকাৰণে যন্ত্ৰ আমি পৰিয়াল হৈ আছোঁ, পৰিয়াল হৈ থাকিম। আৰু এই পৰিয়ালৰ আৰু এজন খুব আমাৰ ইম্পৰ্টেণ্ট সদস্য, আমাক সদায় আপোনালোকে দেখিছিল, প্ৰত্যেকখন মঞ্চই আমাক ঘূৰি ফুৰিছিল, ৰ'দে বৰষুণে দিনে ৰাতিয়ে। আৰু সেই কবিতাখিনি অলপ মিলাই পেলাই মোক কি কৰিম, কেনেকৈ নকৰিম, সেই কবিতাখিনি গানৰ লগত কেনেকৈ আমি কৰিব পাৰোঁ, আপোনালোকক জানিব পাৰোঁ। এই সদস্য আমাৰ এজন মেম্বাৰ ফেমিলি, গৰিমা শইকীয়াৰ কাৰণে মাতছোঁ।